নমস্কাৰ, মই বিপ্লৱ ভট্টাচাৰ্য। মই আগতে দিয়া এটা ভিডিঅ'ত মানুহে খুব ছাপোৰ্ট কৰিছে চিয়াটিকা বিষৰ ওপৰত যিটো দিছিলোঁ, মানে মানুহে চাইটিকা বিষ বুলি যে কয়, সেইটোৰ কাৰণে 3টামান এক্সাৰচাইজ দেখাইছিলোঁ বিচনাতে শুই শুই কৰিব পৰা। মানুহে তাত বহুতে কমেণ্ট কৰিছে, ভাল লাগিছে কমেণ্টবোৰ বহুতে কৰিছে। তাত কোনোবাই আঁঠুৰ বিষৰ কাৰণে দেখুৱাবলৈ কৈছিল। তো আঁঠুৰ বিষৰ মই আগতে বনাই ৰাখিছিলোঁ আচলতে, তো হয়তো বহুতে বিচাৰি নাপাব পাৰে, তললৈ চাবলৈ বহুতৰ সময়ো নহয়। আচলতে কি হয়, আঁঠুৰ বিষটো আজিকালি আমাৰ তলত বহা নহয়, আজিকালি পায়খানা কৰোঁতেও তলত বহিব লগা নহয়। তেনেকুৱা কাৰণত আৰু বিভিন্ন কাৰণত আঁঠুৰ বিষ হ'ব পাৰে। গতিকে আমি দুটামান এক্সাৰচাইজ বুলি যদি নাভাবো বেছি ভাল, দুটামান আমি প্ৰচেছ যদি কৰি চাওঁ ভাল হৈ যাব পাৰে। তো আগতে দেখাইছিলো মহিলাসকলক আচলতে উঠা বহা 5বাৰ হলেও কৰিব দিব লাগে, কিন্তু তেনেকে ক'লে তেখেতসকলে নকৰে। আমাৰ মাহঁতৰো হয় বা বোৱাৰী ছোৱালী পেহী খুৰী যোনেই হওক আৰু সময় নাই বুলিয়ে কয়। গতিকে কামৰ মাজতে কৰিব পৰা দুটামান এক্সাৰচাইজ মই দেখাই থৈছিলো। তো আজি আকৌ মই বেলেগ এটা দেখাই দি আছো আঁঠুৰ কাৰণে, আঁঠু আৰু কঁকালৰ কাৰণে। কথাটো এনেকুৱা, আমাৰ ঘৰত আমি খোজ কাঢ়ো, ঘৰত আমি চিৰিত উঠো, ঘৰত আমি খোজ কাঢ়ো, বিভিন্ন কাম কৰো। ঘৰত কৰি থকা কিছুমান ৰেগুলাৰ কৰি থকা আৰু ৰেগুলাৰ কৰিবলগীয়া কিছুমান কামৰ কাৰণে আমি গম নোপোৱাকে কঁকালৰ আৰু আঁঠুত বহুত বেছি বেয়াকে প্ৰভাৱ পৰি আছে। সেই বস্তুটো এবাৰ চাই লওঁ। RCC ঘৰৰ চিৰিয়ে হওক বা আছাম টাইপ ঘৰৰ চিৰিয়ে হওক, আমি যেতিয়া চিৰিত উঠো অলপমান আগফালে হালা হয়, এনেকে হালি পেলাই উঠা হয়। এইটো কমন, ওখ জেগাত উঠিলে মানুহৰ আগফালে হালা হয়েই। কোনো মানুহে এনেকে পিঠি চিধা কৰি এনেকে কেতিয়াও নুঠে, উঠিবও নোৱাৰে। গতিকে আমি যেতিয়া চিৰিত উঠো অলপমান হালোতে আমাৰ কঁকালৰ এই জেগাটোত, এই বেল্ট পিন্ধা জেগাত, সেইখিনি জেগাত এটা বিষ হয়, আমি গম নোপোৱাকৈ হয়, এইটো কমন। আৰু এটা কথা আছে, আমাৰ বয়োজ্যেষ্ঠসকলে, মাহঁত হওক বা দেউতাহঁত হওক, তেখেতসকলে যেতিয়া উঠে এনেকৈ উঠে, এখন ভৰিত জোৰ দিয়ে, ইখন ভৰি লাহেকৈ উঠাই দিয়ে। তাৰ ফলত এটা আঁঠুৰ বিষ হয় বহুতৰে, চাবচোন। এই কথাটো নৰ্মেল চিৰিটো হয়, এই নৰ্মেল চিৰিবোৰতো এনেকৈ দিলে ইখন উঠাই দিলে, এখন ভৰিত জোৰ দিয়ে, ইখন লাহেকৈ উঠাই দিয়ে। গতিকে ষ্টেপ বা চিৰিৰ পৰা হোৱা বেমাৰ আমি এই ষ্টেপতেই ঠিক কৰিম। আমি আবেলি বহোঁ বাহিৰত আমি চকীত নবহি এনেকৈ চিৰিত বহিবলৈ চেষ্টা কৰিম। মই আগতেও কৈছোঁ, আগৰ ভিডিঅ'টো কৈছোঁ, যিসকলে বহিব নোৱাৰে এনেকৈ ক'ৰবাত ধৰি ল'লে গ্ৰিলখনত বা ক'ৰবাত এনেকৈও যদি বহে তেতিয়াও কামত আহিব। আকৌ উঠাৰ সময়ত সেই ক'ৰবাত ধৰি পেলাই তেনেকৈও যদি উঠি দিয়ে বহুত কামত আহিব। নৰ্মেল প্ৰচেছ হয়। আমি আবেলি যেতিয়া কথা পাতি আছোঁ এনেকৈ বহিলোঁ, কথা পাতিলোঁ, চাহকাপ লৈ পেলাই বহি কথা পাতি আছোঁ, ইফালে সিফালে ক'ৰবাত হেঁচা দি উঠিব চেষ্টা কৰিম, নোৱাৰিলে গ্ৰিল চিলে ধৰি উঠিম। এনেকৈ কৰিলেও বহুতখিনি আমাৰ কামত আহিব। গতিকে এনেকুৱা কথাবোৰ আমাৰ হৈ থাকে, এইটো ৰেগুলাৰ হোৱা কথা, আমাৰ সেইটো বাদ দিব নোৱাৰোঁ। আমি কি চিৰিত উঠিবলৈ বাদ দি দিম নেকি? আমি ওপৰ মহলাত কি নুঠিমেই নেকি? আমি বেমাৰ হ'ল, আঁঠুৰ বিষ হ'ব বা কঁকালৰ বিষ হ'ব বুলি আমি গ্ৰাউণ্ড ফ্ল'ৰতে থাকিম নেকি? নাথাকো। গতিকে আমি যিহেতু উঠিবই লাগিব, আমাৰ কঁকালৰ যিহেতু প্ৰব্লেম হ'বই, আঁঠুৰ যিহেতু প্ৰব্লেম আমি গম নোপোৱাকৈ হ'বই, গতিকে আমি দুটামান এক্সাৰচাইজ কৰিব লাগিব। এক্সাৰচাইজ বুলি ক'লে কোনো নকৰে, দুটামান আমি প্ৰচেছ ফ'ল' কৰিব লাগিব। গতিকে প্ৰচেছটোৱে হ'ল, প্ৰথম কথাটো হ'ল উঠা বহা। আগতেও কৈছিলোঁ মই, 5বাৰ যদি আমি উঠা বহা কৰি দিওঁ আমাৰ বহুতখিনি আঁঠুৰ কাৰণে বহুতখিনি ভাল হ'ব। কিন্তু আমাৰ মানুহৰ উঠা বহা কৰিবলৈ সময় নাই, নকৰে। আমি যদি আমাৰ মাহঁতক কওঁ 5বাৰ উঠা বহা কৰিবাচোন সন্ধিয়া, নাই সময় নাই ভাই, এইবোৰ কৰি থাকিব নোৱাৰো বুলি কয়। গতিকে মহিলাসকলে বিশেষকে কামৰ মাজতে, মই আগতেও এইখিনি কথাই কৈছো যে কামৰ মাজতে পাকঘৰটোতে 5বাৰ উঠা বহা কৰিব পাৰি। এতিয়া চাওক, গাখীৰ উতলাই থোৱা সময়খিনি, সেইখিনি সময় আমি এৰি পেলাই যাব নোৱাৰো। আমি গাখীৰ উতলি থকালৈকে আমি এতিয়া ৰৈ থাকিব লাগে। সেই সময়খিনিতে যদি আমি গেছৰ এই চেলখনত ধৰি এনেকেও যদি বহো, আকৌ সেইখনতে ধৰি নোৱাৰিছো আৰু দেই এনেকে কৈও যদি আমি এনেকেও যদি উঠো, তেনেকে যদি 5বাৰ মান উঠা বহা কৰি দিওঁ, বহুতখিনি কামত আহি যাব, বহুতখিনিয়ে কামত আহিব মানে। গতিকে দুটা এক্সাৰচাইজ দেখালো আঁঠুৰ কাৰণে। এটা হ'ল আমি আবেলি বাহিৰত বহোতে চিৰিটোত বহি, বাছ। 2 নম্বৰ কথাটো, পাকঘৰত কাম কৰি থকাৰ মাজত 5বাৰ আমি উঠা বহা কৰিম, যেনেকে সুবিধা মিলে। এতিয়া কঁকালৰ কাৰণে এটা দেখাম বুলি কৈছিলো। কঁকালৰ কাৰণে আগতেও দেখাইছো ভুজংগাসন, আমি বিচনাত শুই শুই কৰিব পাৰোঁ। মই এবাৰ বিচনাখনতে দেখাই দি আছো। আমি এনেকে শুই থাকিম, এনেকে আৰামছে শুই মাৰো, ৰাতিপুৱা হওক আবেলি হওক যেতিয়াই হওক। তাৰপিছত হাত দুখন বুকুৰ কাষত দি প্ৰথমতে আধা উঠিম, এনেকে আধা মানে আধা, আৰু এই কিলাগুটিটো এনেকে চিধা হ'ব নালাগে, আমি আধা উঠিম। সেইকণ সময় আমাৰ পিঠিত প্ৰেছাৰ পৰে। তাৰপিছত আমি চিধাকে ওপৰলৈ চাই দিম, হাত চিধা কৰি দিম, এনেকে ৰৈ থাকিম। এনেকে যদি ৰৈ থাকো 1 মিনিট মান, 30 ছেকেণ্ড মান, দিগদাৰ লাগিলে নামি যাব,
আকৌ এবাৰ উঠিব। তেনেকেও যদি কৰে কঁকালটোৰ কাৰণে বহুতখিনি কামত আহিব। আৰু এটা কথা, কঁকালৰ বিষৰ কাৰণে আচলতে আগফালে হালিব নালাগে, মানে ফ্ৰণ্ট বেণ্ডিং। কিন্তু আমাৰ এইটো আগফালে হলা হয়েই। আমি কিবা এটা তলৰ পৰা উঠাব লগা হয়, ফ্ৰিজৰ ঢাকনিখন খুলি তলৰ সেই ভেজিটেবল বক্সটো টানোতে তেতিয়াও আমি আগফালে হালিব লগা, বিভিন্ন কাৰণত আমি আগফালে হালিব লগা হয়। গতিকে যদি মনত থাকে যে কঁকালৰ বিষ হৈ থাকে, কঁকালৰ বিষ হৈ থকা সকলৰ কাৰণে যদি কঁকালৰ বিষটো মনত থাকে, আগফালে হালোতে পাৰিলে এনেকে বহি পেলাই উঠাবলৈ চেষ্টা কৰিলে হ'ল বস্তুটো। কিন্তু সেই কথাটো সদায় মনত নাথাকে, পটককে আমাৰ হালি দিয়া হয়েই। গতিকে যেতিয়া আমি তলফালে হালিম, এটা কথা খালি মনত ৰাখিম যে তলৰ পৰা উঠাৰ পিছত এবাৰ হলেও এনেকে বেকা হৈ দিবলৈ এবাৰ চেষ্টা কৰিম। সেই কথাটো সেই সময়ত মনত নপৰিব পাৰে, অলপ সময় পিছতো যদি মনত পৰি যায়, এবাৰ এনেকেও যদি কৰি দিওঁ বহুতখিনি কামত আহিব। আটাইকেইটা আমাৰ ৰেগুলাৰ এক্টিভিটিৰ মাজত কৰিব পৰা এটা এক্টিভিটিয়ে হয়। বহিবতো পাৰিমতো, সেইটোতো এলাহ নালাগে। চকীত নবহি যেনিবা চিৰিত বহিলো, 1 নম্বৰ। 2 নম্বৰ কথাটো উঠা বহা কৰবাত হলেও কৰিম। সুবিধাটো কৈয়ে দিছো, কৰবাত হলেও মুঠতে উঠা বহা কৰিম। বিচনাখনত শুই থাকোতে যেতিয়াই হওক, শুই থাকোতে এবাৰ হাত দুখন চিধা কৰি এনেকে আমি কৰিব পাৰিমেই। আৰু যেতিয়া মনত পৰে এবাৰ এনেকে বেকা হৈ দিম। এইকেইটা কৰিবলৈ পৰা নাযাব নেকি? যাবতো। এই সৰু সৰু কাম কেইটা যদি আমি ৰেগুলাৰ কৰি থাকো, বা এই সৰু সুৰা কথাবোৰত যদি আমি অলপ গুৰুত্ব দিওঁ, ৰেগুলাৰ লাইফটোত বহুতখিনি কামত আহি যাব। ট্ৰাই কৰি চাবচোন।